নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। আমি পথাৰত ধান দাবলৈ আহিছোঁ। চাওক এইবিলাক একদম ধানে ধান আৰু ভাত খাবলৈ বহিবলৈ আমি কি লৈছোঁ আপোনালোকে চাওক দেই। এইয়া ধনিয়া, এইবোৰ চানা, বিলাহী কাটিছে, সেইবোৰ লাই শাক পিটিকিছে, দাৱনী বহি আছোঁ। চাওক না কেনেকুৱা ধুনীয়া লাগিছে। পথাৰলৈ অহা মজাই বেলেগ। চাব দেই, এতিয়া আমি পথাৰৰ পৰা উভতি আহিছোঁ। চাব কেনেকুৱা পানীখন পাহৰি পাহৰি আহিছোঁ। আমাৰ দাৱনীবিলাক চাব দেই। গোটেই পানীৰ কাৰণে বগোচা বান্ধি বান্ধি আহিছোঁ। এতিয়া পূৰা পানী গছকি গছকি গৈ থাকিম আৰু ঘৰলৈ। পানী গছকি গছকি গৈ আছোঁ আৰু এইবিলাক দাৱনীবিলাক এনেকুৱা পানীত আহিছোঁ দেই ধান দাবলৈ। খেতি কৰা মজা ওলাই গৈছে আৰু চাওক এইবিলাক মেটেকা ফুল, পানী পানী এখন গছকি গছকি নদীখনৰ ওচৰত চাওক এইবোৰ পথাৰৰ ডাঙৰি আনিছে মানুহবিলাক ধান। সৌবিলাক মানুহবিলাক আহিছে। সৌবিলাক এই পানী বোকা পানী ৰাম ৰাম, এইবোৰ ভেটাৰ দিছে চেপা পাতিবলৈ। চাওক সেইবিলাক চাওক, পানী বোকাখনত ডাঙৰি আনিবলৈ বৰ কষ্ট হৈছে ন। চাওক এইবোৰ চাওক চেপা পাতিছে। চাওক এইবোৰ মেটেকা, এইবিলাক চালনি মাৰিলে ডাঙৰ ডাঙৰ মাছ উঠিব। চাওক আমাৰ এখন ভেকী পথাৰ ধান দাবলৈ আহিছোঁ বুলি কয় দেই। ভেকী বুলি কয়। ভেকী মাছ ধেই এখন পিল পিল প্লাক প্লাক কৰি আছে। পিলিপ প্লাক কৰি আছে মাছে, পিটপিটাই ফুৰিছে। ইমান পানী গছকি গছি পথাৰলৈ আহিব লাগে। চাওক চাওক না মাছ আছে হেনো, চাব দেই। গুহাত পৰিছে সেইটো। চাওক গছকতে মাছ পাছে, দেখিছে নাই? ইমানেই মাছ মানে গছকতে মাছ পায়। অথনি যাওঁতেও পাই গৈছে, এনেকৈ ডাঙৰ নদী। পানী ইমান গছকি গছকি আহিছোঁ। পানীখন চাওকচোন, মানুহখন পানী একদম এআঁঠুৱা হৈছে। বোকা পানী ধান দাবলৈ আহিছোঁ আৰু ওচৰতে নদী এখন আছে। নদীখনো দেখাম বাৰু আপোনালোকক দেই। দলং পাৰ হৈ আহিছোঁ। মামীয়ে ভৰিটো পাঁচপিনে এনেকুৱা কি হ'ল? আচ্ছা, ইমান পানী। আমাৰ মামী সেইকেইজনী খুই, সেইকেইজনী খুই, সেইকেইজনী বেলেগ পানী। সেইখন নদীখন দেই, দেখাম ৰ'ব। গধূলি হৈছে আৰু সেইখন নদী। চাওক আমাৰ নদীখন, বেৱা নদীখন। চাওক সেইবিলাক দাৱনীবিলাক গৈছে, এইবিলাক ধান কাটিবলৈ আছে। নদী সেয়া দলঙত পাইছোঁহি আৰু দেই। এখনে দলং, ভগা চিগা দলং এখন হোৱাৰ পৰা বহুত ভাল হৈছে। মানুহবিলাক আহ যাহ কৰিবলৈ কাৰণে এখন হোৱাৰ কাৰণে বহুত ভাল হৈছে। চাওক এই পিনৰ পৰা মাৰিম হেৰি। চাওক দলংখন চাওকচোন। মানুহবিলাক সৌ পালেগৈ, সৌবিলাক পথাৰত মানুহ। দলংখন ঢিলা হৈ গৈ আছে। মানুহ ধেৰ অহা যোৱা হৈছে যে। ধুমুহা বতাহ কেইজনী আহিলে চাই লওক দেই গাইছ। সেইকেইজনী এখন নদী। এতিয়া দলং পাৰ হ'ম। পথাৰৰ পৰা মানে আহোঁতে ভাগৰ লাগি গৈছে গা দেই। ইমান আহিব লাগিছে, ঘৰ নেপাওঁহি। সেইকেইজনী বহুত দূৰত দাই আহিছে। চাওক সেইবোৰ জেং দি থৈছে নদীখনত মাছ ধৰিবৰ কাৰণে। এইয়া সোণোৱালী পথাৰ। এইগৰাকী আমাৰ মামী দেই। চাওক
এটা দলং ফাইনেলি ঘৰ আহি পাই গ'লোহি। ঘৰত একদম গধূলিয়ে হ'ল ঘৰ পাই আহি, মানে ইমান দূৰণি বাটৰ পৰা। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।